নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবিদসকল ইনফৰ্ম হবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। উৎসৱ বিদ্যাৰম্ভ শৈক্ষিক শিক্ষাবৰ্ষৰ আৰম্ভণিত প্ৰতিখন বিদ্যালয়ত 15 মাৰ্চৰ পৰা 1 এপ্ৰিললৈকে এই অনন্য কাৰ্যসূচী গ্ৰহণ কৰিব লাগে আৰু প্ৰতিদিনাখন আচলতে দিনভিত্তিক কিছুমান এক্টিভিটিজ বিদ্যালয়ে কৰিব লাগে উৎসৱ বিদ্যাৰম্ভৰ অধীনত। আৰু এই উৎসৱ বিদ্যাৰম্ভৰ অধীনত বিদ্যালয়ে 4খন বিশেষ এনেক্সাৰ প্ৰস্তুত কৰি পেলাই বিভাগলৈ প্ৰেৰণ কৰিব লাগে। সেইকেইখনে হৈছে এনেক্সাৰ 1, এনেক্সাৰ 2, এনেক্সাৰ 3 আৰু এনেক্সাৰ 4। আৰু এই উৎসৱ বিদ্যাৰম্ভৰ অধীনত বিদ্যালয়ে আৰু এটা বিশেষ ফৰ্মেট প্ৰস্তুত কৰিব লাগে বা ৰেডি কৰিব লাগে আচলতে স্কুল ৱাইজ ষ্টেটমেণ্ট অন প্ৰগ্ৰেছ অফ বেক টু স্কুল ড্ৰাইভ আণ্ডাৰ উৎসৱ বিদ্যাৰম্ভ। আৰু এইখনেই সেইখন ফৰ্মেট আচলতে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এই অংশখিনিত উল্লেখ কৰি লিখিছে এইখনেই সেই বিশেষ ফৰ্মেট আৰু ইয়াত উল্লেখ কৰিছে স্কুল ৱাইজ ষ্টেটমেণ্ট অন প্ৰগ্ৰেছ অফ বেক টু স্কুল ড্ৰাইভ আণ্ডাৰ উৎসৱ বিদ্যাৰম্ভ 2024-25 আৰু ডিষ্ট্ৰিক্টখনৰ নাম ইয়াত উল্লেখ কৰিছে। আৰু এই ফৰ্মেটটো আচলতে প্ৰতিখন বিদ্যালয়ে বিভাগলৈ প্ৰেৰণ কৰিব লাগিব। মই অকণমান বিষয়টোৰ গুৰুত্ব বুজি আপোনালোকক কথাখিনি অৱগত কৰাবলৈ চেষ্টা কৰিছোঁ। এই অংশখিনিত লিখিছে দেখিছে ব্লকৰ নাম লিখিব লাগিব, চিৰিয়েল নাম্বাৰ, নেম অফ স্কুল, এই অংশখিনিত ইউ ডাইচ কোড অৰ্থাৎ সেই বিশেষ বিদ্যালয়খনৰ ডাইচ কোডটো লিখিব লাগিব, নেম অফ চাইল্ড, বয় গাৰ্ল, তাৰপাছতে এই অংশখিনিত এইজ, সেই ল'ৰা বা ছোৱালীজনীৰ বয়স ইয়াত লিখিব লাগিব, ড্ৰপ আউট নেভাৰ এনৰোল্ড, অৰ্থাৎ যদি কোনো ছাত্ৰ বা ছাত্ৰীগৰাকী ড্ৰপ আউট হৈছিলে আৰু সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক বিদ্যালয়লৈ ঘূৰাই আনিছে তেতিয়াহ'লে ইয়াত ড্ৰপ আউট লিখিব লাগিব। আৰু যদি কোনো ছাত্ৰ ছাত্ৰী আজিলৈকে এনৰোল হোৱাই নাছিলে বিদ্যালয়ত আৰু যদি তেনেকুৱা ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ ঘূৰাই আনিছে তেতিয়াহ'লে নেভাৰ এনৰোল এই কথাখিনি ইয়াত লিখিব লাগিব। তাৰ পাছতে লিখিব লাগিব ড্ৰপ আউট ফ্ৰম ক্লাছ, কোনটো শ্ৰেণীৰ পৰা ড্ৰপ আউট হৈছিল সেই কথাটো লিখিব লাগিব, পিৰিয়ড অফ এবচেঞ্চ ফ্ৰম টু, অৰ্থাৎ কেতিয়াৰ পৰা কেতিয়ালৈকে এবচেণ্ট আছিলে সেই কথাখিনি এই অংশখিনিত লিপিবদ্ধ কৰিব লাগিব। তাৰপাছত ডেট অফ বেক টু স্কুল, কোনদিনাখন বিদ্যালয়লৈ ঘূৰাই আনিছিলে তাৰ ডেটটো ইয়াত লিখিব লাগিব, ক্লাছ ইন হুইচ এডমিটেড এজ এপ্ৰপ্ৰিয়েট, অৰ্থাৎ বয়স অনুযায়ী কোনটো শ্ৰেণীত তাক মানে আচলতে নামভৰ্তি কৰোৱা হ'ল সেই কথাটো ইয়াত উল্লেখ কৰিব লাগিব। তাৰপিছত কৈছে যে ক্লাছ ইন হুইচ এডমিটেড ইন কেছ অফ দ্য চাইল্ড ইজ নেভাৰ এনৰোল্ড, যদি কোনোবা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কেতিয়াও এনৰোল হোৱা নাছিলে আৰু তাক বেক কৰোৱা হৈছে, বিদ্যালয়লৈ ঘূৰাই অনা হৈছে, গতিকে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কোনটো শ্ৰেণীত আচলতে তাক এডমিট কৰা হ'ল, নামভৰ্তি কৰা হ'ল সেই কথাখিনি এই অংশখিনিত লিখি আৰু যদি কিবা ৰিমাৰ্কছ থাকে তেতিয়াহ'লে এই ৰিমাৰ্কছ কলমত বিদ্যালয়ত লিখি বিভাগলৈ প্ৰেৰণ কৰিব লাগিব। গতিকে ছাৰ-বাইদেউসকল উৎসৱ বিদ্যাৰম্ভৰ অধীনত বিভিন্ন ধৰণৰ ছাৰ্ভে অনুষ্ঠিত কৰা হয় ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়মুখী কৰাৰ কাৰণে আচলতে। আৰু বেক টু স্কুলৰ যি কাৰ্যসূচী আচলতে এই কাৰ্যসূচীৰ অধীনত প্ৰতিখন বিদ্যালয় এই ফৰ্মেটত হয়তো অনাগত দিনত বিভাগলৈ ইয়াৰ যি ৰিপৰ্ট সেই ৰিপৰ্ট দাখিল কৰিব লাগিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আচলতে আৰু সেই উদ্দেশ্য আগত ৰাখি কথাখিনি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।